প্ৰিয় বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম হোৱাটছএপত কেনেকৈ অনলাইন এইটো অফ কৰিব পাৰি। যিহেতু আপোনাৰ বন্ধুসকলে আপোনাৰ যে অনলাইন থকাটো দেখা পায়, এইটো যাতে দেখা নাপায়, এইটো কেনেকৈ অফ কৰা হয় এইটো বিষয় মই আজি আপোনালোকক দেখুৱাবলৈ এই ভিডিঅ'ৰ যোগেদি ওলাইছোঁ। তো আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰিব। তো মই আপোনালোকক দেখুৱাম। প্ৰথমতে মই হোৱাটছআপ অপেন কৰিছোঁ, মোৰ হোৱাটছআপ আপোনালোকে চাই থাকিব। মোৰ হোৱাটছআপটো অপেন কৰিলোঁ। ইয়াতে আপুনি ওপৰত ৰাইট ছাইডত তিনিটা ডট দেখা পালে আপুনি ইয়াতে ক্লিক কৰি ল'ব। প্ৰথমতে মই ক্লিক কৰিলোঁ। তো আপুনি দেখা পাইছে প্ৰথমতে আছে নিউ গ্ৰুপ, নিউ ব্ৰডকাষ্ট, লিংকড ডিভাইচ, শ্বেয়াৰ্ড মেছেজ, পে'মেণ্টছ আৰু ছেটিঙত আপোনালোকে ক্লিক কৰিব। মই ছেটিঙত ক্লিক কৰিলোঁ। ইয়াতে বহুতো অপশ্যন আছে আপোনালোকে দেখা পাইছে। তো আপোনালোকে ছেকেণ্ড অপশ্যন প্ৰাইভেচি বুলি যিটো অপশ্যন আছে আপোনালোকে ইয়াতে ক্লিক কৰিব। মই ক্লিক কৰি দিলোঁ। তো ইয়াতে আপোনালোকে দেখা পাই আছে আকৌ কেইটামান অপশ্যন আহিছে। লাষ্ট চিন এণ্ড অনলাইন, প্ৰফাইল ফটো, এবাউট, ষ্টেটাছ। ইয়াতে মই চব অপশ্যনৰে এটা এটাকৈ কৈ যাওঁ, আপোনালোকে চাই থাকক। প্ৰথমটো আছে লাষ্ট চিন আৰু অনলাইন। এইটো যদি আমি ক্লিক কৰি প্ৰথমটোত এভৰি ওৱান আছে, ইয়াতে যদি আপুনি ক্লিক কৰি পেলাই গ্ৰীণ হয়, এইটো সকলোৱে আপুনি কেতিয়ালৈকে অনলাইন আছিল এইটো দেখা পাব। তো যদি আপুনি এইটো হাইড কৰিব বিচাৰে তেন্তে ন'বডি লাষ্টত আপুনি ইয়াতে ক্লিক কৰি অন কৰি দিব। ঠিক আছে। আৰু ইয়াতে আছে আপুনি যদি বেলেগক অনলাইন দেখাব নোখোজে, আপুনি অনলাইন থাকিও আপোনাক দেখা নাপায়, তেন্তে আপুনি এই লাষ্টত য'ত মোৰ গ্ৰীণ হৈ আছে ছেম এজ লাষ্ট চিন বুলি ইয়াতে ক্লিক কৰিব। যদি এভৰি ওৱান ক্লিক কৰে তেন্তে আপুনি অনলাইন থকাটো সকলোৱে গম পাব, আপোনাৰ বন্ধুসকলে আপুনি অনলাইন আছে বুলি গম পাই যাব। ঠিক আছে। তো আপুনি এই লাষ্টত টিক কৰি অন কৰি দিব। ঠিক আছে। আকৌ মই বেক গৈছোঁ। আৰু ইয়াতে আছে আপোনাৰ প্ৰফাইল ফটো। এইটো প্ৰফাইল ফটোটো আপুনি হাইড কৰিও থ'ব পাৰিব। আপোনাৰ ইয়াতে প্ৰফাইল ফটো আছে, ধৰক মোৰ প্ৰফাইল ফটো আছে, বা কাক কাক দেখাব বিচাৰে ইয়াতে মাই কণ্টেক্ট আছে, ইয়াতে ক্লিক কৰিলেও আপুনি যিমান কণ্টেক্ট আছে সিমানে দেখা পাব। আৰু যদি আপুনি কাকো দেখাব নিবিচাৰে তেন্তে ন'বডি কৰিলে হ'ল। কিন্তু মই দেখাব বিচাৰোঁ, মই এভৰি ওৱান কৰি দিলোঁ। ঠিক আছে। তো এইটো এনেকৈ এবাউট, যিটো আপুনি আপোনাৰ এবাউটত যিকোনো লিখি আপুনি ৰাখে, এইটো আপুনি কাকবা দেখাব বিচাৰে এভৰি ওৱান কৰিব, নহ'লে ন'বডি কৰি ৰাখি দিলে হ'ল। ঠিক আছে। মই এভৰি ওৱান বুলি ৰাখি দিলোঁ। ষ্টেটাছ, যিটো আপোনালোকে ষ্টেটাছ হয়, এইটো আপুনি কাক দেখাব বিচাৰে এইটো আপোনালোকে এইটো সেইমতে আপোনালোকে ক্লিক কৰিলে হ'ল। ঠিক আছে। মাই কণ্টেক্টছ, এইটো মই মাই কণ্টেক্টছ ৰাখিছোঁ, আপোনালোকে ইয়াতে ৰাখিলে হ'ল। ঠিক আছে। তো মই বেক গ'লোঁ। আৰু যিটো আপোনাৰ ফ্ৰেণ্ডছে বা বন্ধুৱে আপোনাক মেছেজ কৰে, তেন্তে মেছেজ আপুনি চোৱাৰ লগে লগে ডবল টিক গ্ৰীণ হৈ উঠে। তো সেই আপুনি মেছেজটো চাইছেনে চোৱা নাই এইটো আপোনাৰ বন্ধু অথবা যিজনে পঠাইছে তেখেতে গম পাই যাব। তো এইটো যে আপুনি মেছেজ চালে এইটো গম নাপাবৰ কাৰণে এইটো কি কৰিব লাগে, যদি এইটো অফ কৰি ৰাখি দিয়ে আপুনি মেছেজটো চালেও এইটো ডবল ক্লিক গ্ৰীণটো নেদেখায়। ক্লিক দেখাব কিন্তু গ্ৰীণ হৈ নুঠে, যে আপুনি মেছেজটো চাইছেনে চোৱা নাই তেখেতে গম নাপাব, যিজনে পঠাইছে। ঠিক আছে। তো এইটো অফ কৰি দিলে তেখেতে গম নাপায়, কিন্তু মই অন কৰি থৈছোঁ। ঠিক আছে। তো এইখিনি আজিৰ ছেটিং